মই আজি এই কিচেনটোত এটা সিং মিক্সাৰ লগাম। আপোনালোকে চাওক সিং মিক্সাৰটো কেনেকৈ বাহিৰৰ সাইডটো চাওক। মই এতিয়া সিং মিক্সাৰটো পইণ্টৰ কাৰণে ফুটা কৰি আছো। এয়া পইণ্টৰ কাৰণে ফুটা কৰি আছো, আপোনালোকে চাওক। এই ফুটা বহল প্ৰায় হ'লে এয়া ফুটা কমপ্লিট। মই এতিয়া ৱাটাৰ লেভেল মাৰি চাম। এয়া চাওক ৱাটাৰ লেভেল। মই এতিয়া পিছফালে পাইপ কানেকশ্যন কৰিম। পাইপ কাটাৰ দি পাইপডাল কাটি আছো। এয়া চাওক পাইপডাল কাটা ক্লিয়াৰ। মই টি লগালো। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। স্কিপ কৰিলে আপোনালোকে বুজি নাপাব, আৰু সম্পূৰ্ণ ভিডিঅ'টো চাওক। এয়া মই পাইপ কাটাৰ দি পাইপডাল কাটিছোঁ, 3-4 পাইপডাল। এয়া মোৰ লগোৱা কমপ্লিট। চাওক এংগুল কককেইটা কিমান ধুনীয়া লাগি হৈছে। মই এতিয়া সিং মিক্সাৰৰ এলবেণ্ডকেইটা টেপলন টেপ মাৰিম। এই টেপলন টেপ মাৰি আছোঁ। 20 ৰাউণ্ড বা 25 ৰাউণ্ড টেপলন টেপ মাৰি দিছোঁ। এয়া এলবেণ্ডকেইটা টাইট কৰি দিম মই। এয়া এলবেণ্ডকেইটা টাইট কৰি আছোঁ। স্লাইন্স লৈ পেলাই টাইট কৰি দিছোঁ। ধুনীয়াকৈ মিডিয়াম টাইট কৰিম, যে বেছি টাইট কৰিলেও ব্ৰাছ FT-টো ফাটি যাব নহ'লে। এইটো মই চাওক ৱাটাৰ লেভেল দি মই লেভেল কৰি চাইছোঁ এলবেণ্ডকেইটা চিধা হৈছে নে নাই। পূৰা ৱাটাৰ লেভেল মাজত আছে। এয়া চাওক মই এতিয়া সিং মিক্সাৰটো লগাইছোঁ। এইটো সিং মিক্সাৰটো লগাই কমপ্লিট। পানী কিমান ধুনীয়াকৈ ওলাই আছে চাওক এতিয়া সিং মিক্সাৰটোৰ পৰা। এইটো হট, এইটো কুল, এইটো ঠাণ্ডা পানী। দেখিলে কিমান ধুনীয়া টেপ, কিমান ধুনীয়াকৈ পানী ওলাইছে। এছিয়ান পেইণ্টৰ টেপ হয় এইটো। আপোনালোকে এছিয়ান পেইণ্টৰ সিং মিক্সাৰ লগাব, বহুত ধুনীয়া লাগে। এছিয়ান পেইণ্টৰ সিং মিক্সাৰ। এইটো গিজাৰটো ওপৰত চাওক, এইটো গিজাৰটো লগাইছোঁ।